দৰঙৰ NRDS ডিপিলৰ শিক্ষক দিৱস আৰু নৱাগত আদৰণি সভাৰ সামৰণি। দৰঙৰ আগশাৰীৰ শিক্ষানুষ্ঠান NRDS ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল ডিপিলাৰ তিনিদিনীয়াকৈ অনুষ্ঠিত শিক্ষক দিৱস আৰু নৱাগত আদৰণি সভাৰ আজি সামৰণি পৰে। আজিৰ সামৰণি অনুষ্ঠানত যুৱ সাংবাদিক এঞ্জেলা চাংমাই অংশগ্ৰহণ কৰি ছাত্ৰ-ছাত্ৰী তথা অভিভাৱকসকলক উদ্দেশ্যি মনোজ্ঞ ভাষণ প্ৰদান কৰে। অনুষ্ঠানত বিশিষ্ট সংগীত শিল্পী তৰালী শৰ্মাই ভাষণ প্ৰদান কৰাৰ লগতে গীত পৰিৱেশন কৰি সকলোকে আপ্লুত কৰে। অনুষ্ঠানত উদীয়মান কণ্ঠশিল্পী তাৰা শংকৰেও গীত পৰিৱেশন কৰে। আরে সম্মানত লাগে বল আরে কণ্ঠ সর সর নিম্ন স্বর বন্দা স্বর হে প্রভু ঈশ্বর থালো থালো স্বর হে প্রভু ঈশ্বর মহেশ্বর বলে কোটাত পাই সব ভূতত মৰে সব ভূত নহয় ভূত ৰাইজৰ সেৱা কৰবাক লগি পইচা কৰেলো আরে সাইরেন সাইরেন জেনতেন প্ৰকাৰেন পইচাৰ লেনদেন হি ক্যান এভরিথিং লেনদেন সামথিং ওপেন আরে সাইরেন সাইরেন জেনতেন প্ৰকাৰেন পইচাৰ লেনদেন সিক্রেট নহয় ভাই এলসি ওপেন এবল হি ক্যান উইমেন এভরিথিং লেনদেন সামথিং ওপেন এভরিথিং লেনদেন সামথিং ওপেন প্ৰকাৰান্তৰে কথাখিনি কলো। NRDS ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰিছিলে। প্ৰথম দিনা আছিলে 5 তাৰিখ শিক্ষক দিৱস, 6 তাৰিখ 7 তাৰিখ আছিলে নৱাগত আদৰণি সভা। আজি 7 ছেপ্টেম্বৰ নৱাগত আদৰণি সভাৰ আজি মুকলি সভা আছিলে। এই মুকলি সভা ৰাতিপুৱাৰ পৰা বৰ্তমানলৈকে আমাৰ কাৰ্যসূচী চলি আছে। ৰাতিপুৱা বন্তি প্ৰজ্বলন আছিলে। তাৰপিছত আমাৰ আজি মুকলি সভাৰ মধ্যমণি আছিলে আমাৰ এঞ্জেলা চাংমা মহোদয়া। তেখেত আহিলে খুব ধুনীয়াকৈ বক্তৃতা প্ৰদান কৰিলে। তেখেতে ল'ৰা ছোৱালীক বৌদ্ধিক বিকাশৰ লগতে মানসিক বিকাশ কেনেকৈ হ'ব লাগে, ল'ৰা ছোৱালীৰ আধ্যাত্মিক বিকাশ কেনেকৈ হ'ব লাগে তাৰ সুন্দৰ নিদৰ্শন দাঙি ধৰিছিলে। তাৰপিছত আমাৰ আছিলে অসমৰ কণ্ঠশিল্পী জনপ্ৰিয় কণ্ঠশিল্পী তৰালী শৰ্মা বাইদেৱে গীত পৰিৱেশন কৰিছিলে। গীত পৰিৱেশন কৰাৰ লগতে তেওঁ ল'ৰা ছোৱালীক উদ্দেশ্য ভাষণ দিছিলে। তেওঁ এটা গীত পৰিৱেশন কৰিম বুলি আহি ল'ৰা ছোৱালীৰ আগ্ৰহ দেখা পায় ল'ৰা ছোৱালীৰ অনুৰোধ ক্ৰমে তেওঁ 4টি গীত পৰিৱেশন কৰিছিলে। 4 নম্বৰ গীতটি তেখেতে হৰিণ নাম গাই পেলাই প্ৰদৰ্শন মানে শেষ কৰিছিলে। ৰঘুনাথৰ শ্ৰীচৰণত আমি প্ৰণিপাত জনাইছোঁ। অনাগত দিনতো যাতে আমি এনেকুৱা অনুষ্ঠান পাতিব পাৰোঁ, ল'ৰা ছোৱালীৰ লগতে ওচৰ চুবুৰীয়াক যদি কিবা এটা মেছেজ দিব পাৰোঁ, ওচৰ চুবুৰীয়াই যাতে কোনোবা এনেকুৱা বিশেষ ব্যক্তিৰ হতুৱাই যাতে আমি কথা এষাৰ শুনাব পাৰোঁ, তাৰ বাবে ৰঘুনাথে কৃপা কৰক। আৰু আজিৰ যিটো অনুষ্ঠান আমাৰ বৰ্তমান হৈ আছে শেষলৈকে যাতে কোনো বিজুতি নঘটাকৈ যাতে আমি শেষ কৰিব পাৰোঁ, সেয়ে ৰঘুনাথৰ ওচৰত মোৰ প্ৰতি প্ৰণিপাত জনাইছোঁ। নমস্কাৰ, ধন্যবাদ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996 লগতে 7002537271 আৰু 9854011916।